আপোনালোক সকলোৱে অৱগত যে আমাৰ মিছন বিটিআৰ এই যিটো কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টি সেয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এই যি আমাৰ পৰিষদীয় মুদৈবৰী সমষ্টিৰ নিৰ্বাচন যি নিৰ্বাচন অহা ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত হোৱাৰ সম্ভাৱনা দেখা দিছে আৰু আমি এইটোও জানো যে আমাৰ অচিৰে এটা ভোটাৰ তালিকাৰ সংশোধনী পৰ্ব যিহেতু আৰম্ভ হৈছে তাৰ পাছতে নিৰ্বাচনৰ দিনো অনতিপলমে ঘোষণা কৰিব। আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এই যি মিছন বিটিআৰৰ প্ৰথমখন আমাৰ কৰ্মীসকলৰ সৈতে যিখন সভা এই সভাখন অনুষ্ঠিত হ'ব এই কলাইগাঁও আৰু কাইলৈ ঠিক 11 বজাৰ লগে লগে মাননীয় আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ এই ঐতিহ্যমণ্ডিত কলাইগাঁৱলৈ আহিব। আমি প্ৰত্যেকে এটা কথা জানো যে আজি এইখন বিটিআৰত 60 দশকতে হওক বা 70 দশকতে হওক বা 80 দশকতে হওক আমি নিজে যিটো এই অঞ্চলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত যে ইয়াত বন্দুকৰ গুলীতহে বা বোমাৰ শব্দতহে ৰাতি পুৱাইছিল, কিন্তু আজি সেই পৰিৱেশ নাই আৰু এই সমগ্ৰ পৰিৱেশৰ মূল যিটো গুৰুত্বপূৰ্ণ দিশ হৈছে কি যে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনৰ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী আৰু লগতে তাৰ পাছতেই আমি প্ৰত্যেকেই জানো যে সৰ্বানন্দ সোণোৱালৰ পাছতেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আজি বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে। শান্তিৰ লগে লগে আজি যি ধৰণে উন্নয়নমুখী যাত্ৰা আৰম্ভ হৈছে আৰু এই উন্নয়নমুখী যাত্ৰাটোক আমি এক ভাগীৰথী গংগাৰ দৰে আমি যাত্ৰা বুলি অভিহিত কৰিছোঁ। তাৎপৰ্যপূৰ্ণভাৱে এই যিটো মুদৈবৰী পৰিষদীয় সমষ্টি এইটো সমষ্টিত যিহেতু বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হৈছিল আৰু সেই মৰ্মে আমি নিজেও লক্ষ্য কৰিছোঁ যে বাকীবোৰ ঘৰুৱাবাৰীতে হওক বা অন্যান্য যিবোৰত নেকি আমাৰ প্ৰাৰ্থী আছে বিভিন্ন বিজেপিৰে হওক বা আমাৰ শাসনাধিষ্ঠ দলেই হওক যি ধৰণে অগ্ৰগতি লাভ কৰিব লাগে সেই ধৰণে অগ্ৰগতি ক'ত ক'ত কৰিছে সেইবিলাক দিশো আমি পৰিস্ফুট আমাৰ চকুৰ সন্মুখত হৈছে। কিন্তু এইটো কথাও খাটাং যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাইলৈ এই মুদৈবৰী সমষ্টিৰ পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ তৃণমূল পৰ্যায়ৰ বুথ সমিতিয়ে হওক বা আমাৰ বিভিন্ন ধৰণৰ মৰ্চাই হওক বা আমাৰ নৱগঠিত যি যুৱ বাহিনী আৰু লগতে অন্যান্য যিবোৰ আমাৰ আপোনালোকে জানে যে শক্তি কেন্দ্ৰ বা আমাৰ যিবিলাক জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ সকলোকে লৈ এখন আমাৰ কৰ্মশালাৰ দৰে এখন যি সভা কাইলৈ অনুষ্ঠিত হ'ব এইখন সভাৰ আমি বাহিৰৰ পৰ্যায়ত সাধাৰণ স্বতঃস্ফূৰ্তভাৱে যদি কোনোবা ৰাইজে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ শুনিবলৈ আহে তেওঁলোকৰ বাবেও আমি স্থান সুৰক্ষিত কৰি দিছোঁ। কিন্তু মূল সভাখন হ'ব আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে যিবোৰ কাৰ্যকৰ্তাই একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা ভাৰতীয় জনতা পাৰ্টি শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো মুহূৰ্ততে কাম কৰি আছে। আজি এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি বিষয় আজি মই আপোনালোকৰ সৈতে আলোচ কৰিলোঁ গোটেইখিনি বিষয় সম্পৰ্কত কালি স্পষ্টীকৰণ তেখেতে দিব আৰু তেখেতে বিচাৰিছে যে কি কি সমস্যাৰ ওপৰত তেখেতে বক্তব্য প্ৰদান কৰিলে আমাৰ ৰাইজৰ সুবিধা হ'ব। গতানুগতিকভাৱে তেখেতে বক্তৃতা এটা দিব এই ধৰণে তেখেতে ভবা নাই। তেখেতে ভাবিছে যে ইয়াৰ যিবিলাক নেকি গুৰুত্বপূৰ্ণ আঁচনি আছে গুৰুত্বপূৰ্ণ আঁচনিৰ লগতে সেই আঁচনি মানে ফল ভোগ কৰিছেনে আমাৰ ৰাইজে আৰু লগে লগে ইয়াৰ যিবিলাক নেকি মাটিৰ সমস্যা বা মৌলিক যিবিলাক অধিকাৰৰ প্ৰসংগ এই প্ৰসংগত আমাৰ এই মানুহখিনিয়ে আমাৰ বৰ্তমানৰ যিখন নেকি চৰকাৰ আছে
এখন হৈছে কি যে আমাৰ অসম চৰকাৰ আৰু আনখন হৈছে কি আপোনালোকৰ বিটিআৰ চৰকাৰ বা প্ৰমোদ বড়োৰ ইউপিআৰৰ চৰকাৰ। এই গোটেইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে এটা নতুন এটা ৰূপৰেখা আৰম্ভ হৈছে আৰু এই ৰূপৰেখাটোৰ মূল কথাই হৈছে কি যে বিটিআৰ তাত থকা যিমানবোৰ খিলঞ্জীয়া অন্যান্য জনগোষ্ঠীৰ মানুহ আছে সকলোৰে সমান অধিকাৰ, সকলোৰে অন্ততঃ বিকাশ, সকলোৰে ক্ষেত্ৰতে যাতে এটা সমকালীন বা এটা প্ৰত্যেকৰে মাজত এটা ভাল মানে বুজাবুজিৰ পৰিৱেশেৰে যাতে সঁচাকৈয়ে এখন সমৃদ্ধিশালী বিটিআৰ গঢ়িবৰ কাৰণে যিটো সপোন, এই সপোনটো সাকাৰ ৰূপ দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ হৈ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি দিশ আমাৰ কাইলৈ সভাত তেখেতে প্ৰতিফলিত কৰিব। সেইকাৰণে সেইখন সভাত মই আপোনালোকৰ উপস্থিতি আৰু লগে লগে আপোনালোকৰো যিখিনি যিহেতু আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে মই নিজে আশা কৰোঁ যে আপোনালোকেও অন্ততঃ ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ সমস্যা আছে, ইয়াৰ যি নেকি সনাতনী সভ্যতা সংস্কৃতিৰ লগত জড়িত যিবিলাক দিশ আছে, যিবিলাক দিশত নেকি সেইবিলাক আমি ম্লান পৰি গৈছে নেকি, বা আমাৰ ইয়াত থকা খিলঞ্জীয়া মানুহৰ যিখিনি নেকি অধিকাৰ, সেই মৌলিক অধিকাৰবিলাক নাশ হৈছে নেকি, ইয়াত যি ধৰণে বড়ো ভাষাই আজি সৰ্বোত্তম ভাষা হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় কৰিছোঁ, একেধৰণে অন্যান্য ভাষা ইয়াতে এই ধৰণৰ গণতান্ত্ৰিকভাৱে তেওঁলোকে সেইখিনি সুবিধা লাভ কৰিব পাৰিছে নাই, এই গোটেইবিলাক দিশ এটা নিৰ্মোহ আলোচনা আমি হোৱাটো মানে আশা কৰিছোঁ। মই আশা ৰাখিছোঁ যে কাইলৈ সভাখন মই আকৌ কৈছোঁ যে ৰাতিপুৱা 10 বজাতেই আমাৰ যিমানবোৰ শাখা প্ৰশাখা আছে বা যিমানবোৰ আমাৰ যিমান তৃণমূল পৰ্যায়ৰ যিমান সংগঠন আছে, সকলো কাৰ্যকৰ্তাকে আমি ঠিক 10 বজাৰ লগে লগে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব আৰু লগে লগে ঠিক 11 বজাত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব, তেতিয়া মই ভাবোঁ যে সভাখন তেখেতে যেতিয়া আৰম্ভ কৰিব, তেতিয়া আমাৰ চাৰিওকাষে যি বেৰিকেড থাকিব, সেই বেৰিকেডৰ বাহিৰত আমি আমাৰ যিসকল স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহিব তেওঁলোকৰ বহাৰ ব্যৱস্থা আমি কৰিছোঁ, তেখেতৰ ভাষণ শুনে। আৰু আপোনালোকৰ কাৰণে আমি সুকীয়া ব্যৱস্থা ৰাখিছোঁ যাতে আপোনালোকে যি ধৰণে বহি পেলাই শুনি পেলাই আপোনালোকে অন্ততঃ ৰাইজক আমাৰ কাইলৈ মুখ্যমন্ত্ৰীৰ যিটো নেকি বাৰ্তা, সেই বাৰ্তা যাতে ৰাইজৰ মাজত প্ৰচাৰ কৰি দিয়ে, তাৰ কাৰণে আমাৰ যথাবিধ ব্যৱস্থা আমি হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।